নমস্কাৰ মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সমগ্ৰ ভাৰত জোকাৰি যোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লক্ষ্ণৌত। এই অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈকে প্ৰায় 20 জনকৈ লোকৰ মৃত্যু হৈছে। এটা কোচিং সেন্টাৰত লাগিছিল এই অগ্নিকাণ্ড আৰু ইতিমধ্যে নিখত পৰিয়ালক 2 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মানুহৰে ভৰি থকা এটা প্ৰকাণ্ড অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড। অট্টালিকাটোৰ পৰা জাপ দিছে ইজনৰ পাছত সিজনে। ঘটনাত থিতাতে মৃত্যু 20 জনকৈ লোকৰ। জীৱন ৰক্ষা কৰিবলৈ অট্টালিকাৰ ছাদলৈ দৌৰ লোকসকলৰ। অট্টালিকাটোত আছিল এটা গেমিং জোন। মৃত আটাইৰে বয়স 20 পৰা 24 বছৰ বুলি জানিব পৰা গৈছে। লক্ষ্ণৌৰ আলিগঞ্জত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। যিকোনো মুহূৰ্তত বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা। সমগ্ৰ অট্টালিকাটো আৱৰি ধৰে জুয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে নিৰ্বাপিত কৰে জুই। আৰু ইতিমধ্যে ঘটনাস্থলীত যোৱা নিশাই উপস্থিত হৈছিল ৰাজনাথ সিং। বাথৰুমৰ ভিতৰত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। অট্টালিকাটোৰ পৰা জাপ দি আহত কেইবাজনো লোক। সমগ্ৰ ভাৰত জোকাৰি যোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় লক্ষ্ণৌত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 22,000 বিঘা মাটিত চলিব বুলডোজাৰ নীতি। ৰাজ্য চৰকাৰৰ ফালৰ পৰা সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'বলৈ গৈ আছে। এইবাৰ নামনি অসমৰ বেদখলকাৰী সাৱধান হৈ থাকক। সন্দেহযুক্ত লোকৰ বিৰুদ্ধে নামনি অসমত চলিব বুলডোজাৰ নীতি। 1000 2000 নহয়, একেলগে 22,000 বিঘা মাটিত চলিব বুলডোজাৰ। বৰপেটা বজালিৰ সন্দেহজনক লোকৰ বিপদ এতিয়া নিশ্চিত। শ বিঘাৰ পুখুৰী তামোলৰ বাগান সন্দেহজনক লোকৰ দখলত। বৰপেটা বজালিৰ সীমান্তত কাৱৈমাৰীৰ ৰিজাৰ্ভত অবাধ বেদখল। উচ্ছেদস্থলীত গঢ়ি তোলা হ'ব মেডিকেল কলেজ চৰকাৰী প্ৰকল্প। সৰ্ববৃহৎ উচ্ছেদক লৈ মন্তব্য বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ। আৰু ইতিমধ্যেই বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়কগৰাকী। বিজেপি চৰকাৰৰ এই সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'বলৈ গৈ আছে। পৰৱৰ্তী খবৰ তৃণমূল কংগ্ৰেছত পুনৰবাৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে। সমগ্ৰ পশ্চিমবংগৰ ৰাজনীতি জোকাৰি যোৱা এক ব্ৰেকিং নিউজ। তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ অভিষেক বেনাৰ্জীক নিলম্বন কৰা হৈছে। ঋতুব্ৰত বেনাৰ্জীৰ তৃণমূলে নতুন ৱৰ্কিং এছ'চিয়েশ্যন গঠন কৰি নিলম্বিত কৰিলে বেনাৰ্জীক। অৰূপ ৰায়ক সৰ্বভাৰতীয় সভাপতি হিচাপে নিযুক্তি আৰু 11 জনীয়া এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হৈছে। আৰু আনফালে টিএমচিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে মমতা বেনাৰ্জীক। আৰু এটা বিগ ব্ৰেকিং নিউজ এইটো ক'ব লাগিব, কিয়নো পশ্চিমবংগৰ ৰাজনীতি আৰু সমগ্ৰ ভাৰতৰ ৰাজনীতি এতিয়া জোকাৰি গৈছে এই খবৰে। নিজে গঢ়া দলৰ পৰা নিজেই হ'ল অপসাৰণ। টিএমচিৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰা হৈছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টিএমচি মুৰব্বী মমতা বেনাৰ্জীক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভোট লৈয়েই এতিয়া সম্বন্ধ ছিঙিল বিজেপিৰ ৰাম মন্দিৰৰ সৈতে। ৰাম মন্দিৰৰ নামত ভোট বিচৰা বিজেপিয়ে এতিয়া ব্যৱস্থা নলয় চোৰৰ বিৰুদ্ধে। প্ৰকৃত স্বৰূপ ওলাল RSSৰো। ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ পিছতেই এতিয়া বিৰোধীৰ ফালৰ পৰা এইদৰে মন্তব্য কৰা হৈছে। নিকা মুখা পিন্ধা RSS দেখোন একেবাৰে লেতেৰা। 200 কোটি টকাৰ চুৰি হৈছিল ৰাম মন্দিৰৰ পৰা। বিজেপি জড়িত থকাৰো অভিযোগ উত্থাপন কৰি আছে বিৰোধীয়ে। আৰু এই ৰাম মন্দিৰত 200 কোটি টকাৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতো কিন্তু বিজেপিয়ে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে এতিয়া RSS আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহ। ৰামক ৰক্ষা কৰা বিজেপিয়ে কিয় ৰাম মন্দিৰত সংঘটিত হোৱা চুৰিকাণ্ডক লৈ তদন্ত নকৰে ভালদৰে? এইদৰে প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী নেতাসকলে। এটা জৰুৰী খবৰ 3টাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়া চিকিৎসা। 6ৰ পৰা 7টা সন্তান জন্ম দিয়া মহিলাই হেৰুৱাব চৰকাৰী হাস্পাতালৰ বিনামূলীয়া সুবিধা। 1 জুলাই তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম অসমত। বৰপেটা মেডিকেল কলেজ হাস্পাতালত প্ৰথম পৰ্যায়ত বন্ধ হ'ব এই বিনামূলীয়া সুবিধা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতেই প্ৰযোজ্য হ'বলৈ গৈ আছে এই কঠোৰ তথা নতুন নিয়ম।
পৰিয়াল পৰিকল্পনাক লৈ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ মন্তব্য। তিনিটাতকৈ যদি অধিক সন্তান জন্ম দিয়ে তেন্তে লাভ নকৰিব চৰকাৰী চিকিৎসা সেৱা। আৰু আনফালে বন্ধ আয়ুষ্মান কাৰ্ডৰ সুবিধা, চিকিৎসালয়ৰ বিচনা এৰি ৰাজপথলৈ ওলাই আহিল আৰু কৰিছে প্ৰতিবাদ ৰোগীসকলে। আয়ুষ্মান কাৰ্ডৰ বাবে ৰাজপথত নামিল এইবাৰ ৰোগী। ব্যক্তিগত হাস্পাতালত বন্ধ কৰা হৈছে আয়ুষ্মান কাৰ্ড। ব্যক্তিগত হাস্পাতালত বিনামূলীয়া ডায়ালাইচিছ সেৱা বন্ধ। হাস্পাতালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ। ক'ৰ পৰা পাব চিকিৎসাৰ ধন, ৰোগীসকলে এতিয়া প্ৰশ্ন কৰিছে। ব্যয়বহুল চিকিৎসা কৰাবলৈ ৰোগীৰ নাই পকেটত টকা। হঠাৎ বন্ধ কৰি দিয়া হ'ল আয়ুষ্মান কাৰ্ডৰ সেৱা। 30 জুনৰ পৰা বন্ধ বিনামূলীয়া ডায়ালাইচিছৰ চিকিৎসাৰ সুবিধা। চিকিৎসালয়ৰ বিচনা এৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে ৰোগীয়ে। আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলক চৰম সংকটৰ মুখলৈ ঠেলি দিছে চৰকাৰে। চৰকাৰৰ বিৰুদ্ধে যাৰ বাবে এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, টকা দি পোষ্টিং ল'লে কেৰিয়াৰ বেয়া কৰি পেলাম, হাবিৰ মানুহ হাবিত থাকিব লাগিব। নতুন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে কঠোৰ হুংকাৰ প্ৰদান কৰিছে বন বিভাগৰ বিষয়াসকলক। 3 বছৰতকৈ অধিক একে ঠাইতে থাকিব নোৱাৰিব বিষয়া কৰ্মচাৰী। ট্ৰান্সফাৰ পোষ্টিঙৰ নামত 1 টকাও খাব নোৱাৰিব কোনেও। কৰ্মচাৰীৰ পৰা ফৰেষ্ট ৰেঞ্জাৰলৈকে সকলোকে কৰা হ'ব বদলি। ট্ৰান্সফাৰ পোষ্টিঙৰ নামত মন্ত্ৰীৰ ঘনিষ্ঠ মানুহ বিচাৰিলে একচন বেছিহে হ'ব। ৰাজহ সংগ্ৰহৰ নামত য'তে ত'তে জৰিমনা নচলিব। সাধাৰণ ৰাইজক শাস্তি দি সংগ্ৰহ কৰিব নোৱাৰিব ৰাজহ। বন বিভাগৰ বিষয়া কৰ্মচাৰীক 5টাকৈ কঠোৰ সকিয়নি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। নতুন মন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে ফুল একশ্যন মোডত এতিয়া দেখিবলৈ পোৱা গৈছে বহু চৰ্চিত বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক। অন্য এটা খবৰ, আমি যদি কাফিৰ তেন্তে আমি নিৰ্মাণ কৰা পথত খোজ নাকাঢ়িব। মুছলমানক উদ্দেশ্যি বিজেপিৰ মন্ত্ৰীৰ এই ভয়ংকৰ ভাষ্য। বিজেপি মন্ত্ৰীৰ এই মন্তব্যক লৈ ইতিমধ্যেই আৰম্ভ হৈছে ব্যাপক বিতৰ্ক। বিজেপি মন্ত্ৰীজনে কৈছে, যদি আমি কাফিৰ তেন্তে আমি নিৰ্মাণ কৰা ৰাস্তা দি মুছলমানে অহা যোৱা নকৰিব। আৰু এইদৰে ইটোৰ পাছত সিটো ডাঙৰ মন্তব্য। মন্ত্ৰী কৈলাশ বিজয় বৰ্গীয়াৰ ভাষ্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ এতিয়া সৃষ্টি হৈছে। ভূমি পূজনৰ সময়ত এই মন্তব্য কৰে বিজেপি মন্ত্ৰী কৈলাশ বিজয় বৰ্গীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মন্ত্ৰীগৰাকীৰ এই ভাষ্য। কিছুমান লোকে আমাক কাফিৰ কৈ আহিছে। কাফিৰে নিৰ্মাণ কৰা ৰাস্তাত খোজ কাঢ়িব নালাগে মুছলমান ৰাইজে। যদিহে আমি কাফিৰ তেন্তে চৰকাৰৰ আঁচনিও ল'ব নালাগে মুছলমানে। এছাম মুছলমানে আমাক কাফিৰ বুলি কৈ আহিছে, গতিকে আমাৰ একো সুবিধা আপোনালোকে নল'ব। এইদৰে মুছলমানক উদ্দেশ্যি ইটোৰ পাছত সিটো বিস্ফোৰক মন্তব্য কৰি পুনৰবাৰ বিতৰ্কৰ সূত্ৰপাত সৃষ্টি কৰিছে বিজেপিৰ এই মন্ত্ৰীজনে। ইতিমধ্যেই সমগ্ৰ ভাৰততে বিজেপি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মুছলমান ৰাইজৰ তীব্ৰ প্ৰতিবাদো দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়াকৈ বিমান যোগাযোগ। 4 আগষ্টত গুৱাহাটীৰ পৰা বিমান চলিব ডুবাই আবু ধাবিলৈ। UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ পোনপটীয়া বিমান সেৱা গুৱাহাটীৰ পৰা। শীঘ্ৰেই গুৱাহাটীৰ পৰা বিমান চলিব ভিয়েটনামলৈ। দক্ষিণ পূব এছিয়াৰ এক প্ৰধান ট্ৰেভেল হাবলৈ পৰিণত গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীত নতুন যি এয়াৰপোৰ্ট হৈছে, সেই এয়াৰপোৰ্ট হোৱাৰ পিছতেই ইটোৰ পাছত সিটো ভাল খবৰ আহিছে সমগ্ৰ অসমবাসীৰ বাবে। কিয়নো গুৱাহাটী এতিয়া ট্ৰেভেলৰ বাবে হাবত পৰিণত হ'ব। মুখ্যমন্ত্ৰীৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, হজ যাত্ৰাৰ বাবে বিধানসভাত শপত গ্ৰহণ কৰিব নোৱাৰা মৌলানা বদৰুদ্দিন আজমলে শপত ল'লে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ কাৰ্যালয়ত। যোৱাকালি আনুষ্ঠানিকভাৱে বিন্নাকান্দিৰ সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে শপত গ্ৰহণ কৰে। বিন্নাকান্দিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা বদৰুদ্দিন আজমলক শপত বাক্য পাঠ কৰোৱাই অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আৰু শপত গ্ৰহণ কৰি দলৰ বিপৰ্যয় ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে আগন্তুক নগাঁও লোকসভাৰ উপ নিৰ্বাচনত দলে অংশগ্ৰহণ কৰিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। লগতে কংগ্ৰেছক মুছলিম লীগ পুনৰবাৰ আখ্যা দিছে। মুছলিম দলৰ সভাপতিগৰাকীও ক'ব লাগে মুছলমান
মুছলমান গৌৰৱ গগৈৰ সলনি ৰকিবুল হুছেইনক সভাপতি পাতক কংগ্ৰেছ দলে বিধায়ক পদৰ শপত গ্ৰহণ কৰিয়েই এই বিস্ফোৰণ আজমলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পৰামৰ্শ মৌলানা বদৰুদ্দিন আজমলৰ সংখ্যালঘুৰ ভোট পোৱাৰ বাবে কাম কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু কংগ্ৰেছ দল সন্দৰ্ভত যোৱাকালি সংবাদ মাধ্যমৰ আগত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল AIUDF প্ৰধান তথা বিনাকান্দি সমষ্টিৰ নতুন বিধায়ক মৌলানা বদৰুদ্দিন আজমলক কংগ্ৰেছ দলক পুনৰবাৰ মুছলিম লীগ আখ্যা দিছে আৰু গৌৰৱ গগৈৰ পৰিৱৰ্তে ৰকিবুল হুছেইনক কংগ্ৰেছে সভাপতি পাতিব লাগে বুলি দাবী উত্থাপন কৰিছে আজমলে আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হৈ পৰিছে আজমল কেৱল মুছলমান নহয় হিন্দু ল'ৰা ছোৱালীকো ডাক্তৰ বনাইছো আজমল ফাউণ্ডেশ্যনে হিন্দু ল'ৰা ছোৱালীকো গুৰুত্ব দিয়ে কেৱল মুছলমানৰ বাবে নহয় আজমল ফাউণ্ডেশ্যনত হিন্দু ল'ৰা ছোৱালীও পঢ়ি আছে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমৰ মুছলমানে ভয় খাবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ঘৃণা মন্তব্য দিয়াত 1 নম্বৰ আমি সকলোকে সমানে আগবঢ়াই নিছো হিন্দু মুছলমান বুলি কথা নাই মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ অইন এটা খবৰ চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে অহা কোটি কোটি টকা আত্মসাৎ কৰাক লৈ প্ৰতিবাদ কুণ্ডিল সেনাৰ অনুসূচিত জাতি আৰু পিছপৰা জাতি সঞ্চালকালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ দুৰ্নীতি তদন্তৰ দায়িত্ব মুখ্যমন্ত্ৰী বিশেষ তদাৰকী ঘোষক দিয়া আৰু অভিযুক্তক শাস্তি দিয়াৰ দাবী তোলে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কুণ্ডিল সেনাই চুতীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে যি কোটি কোটি টকা আহিছিল সেই কোটি কোটি টকা আত্মসাৎ কৰাক লৈ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দত উন্নয়নৰ নামত কোটি কোটি টকাৰ অপচয় বিদ্যুৎ পানীৰ অভাৱত সংকটত পৰিছে উমানন্দ মন্দিৰ চৰকাৰী আঁচনিৰ ভেকু ভাওনাৰ মাজতেই অস্বস্তিৰ সংকটৰ গৰাখত এতিয়া উমানন্দ মন্দিৰ সোমবাৰে সংবাদমেলযোগে উমানন্দ মন্দিৰ কৰ্তৃপক্ষই সদৰি কৰিলে বহু বিস্ফোৰক তথ্য বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দত উন্নয়নৰ নামত কোটি কোটি টকাৰ অপচয় দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে জেলত থাকি অতিষ্ঠ হৈ পৰিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত বাবা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু আন অভিযুক্তসকল কৰিছে হাহাকাৰ জুবিন হত্যাৰ লগত জড়িত অভিযুক্তসকলৰ এতিয়া চিৎকাৰ শুনিবলৈ পোৱা গৈছে জেলতেই জেলৰ পৰা মুক্তি বিচাৰি হাহাকাৰ শ্যামকানু মহন্তৰ জেলত থাকি অতিষ্ঠ হৈ পৰিছে ফেষ্টিভেল মহন্ত শ্যামকানু জেললৈ যোৱা দিনটোৰে পৰা জামিন বিচাৰি কৰি ৰাখিছে হাহাকাৰ তথাপিও লাভ কৰা নাই জুবিন ঘটনাৰ অন্যতম মূল অভিযুক্তই জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে বাৰে বাৰে নাকচ কৰিছে জামিন আবেদন এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিনৰ বাবে আবেদন দাখিল আজি সৰ্বোচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ শুনানি গুৱাহাটী হাইকোৰ্টে জামিন নিদিয়াত সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আজি সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে একেলগে দিব ৰায়দান পৰৱৰ্তী খবৰ আহি আছে জলপ্ৰলয় 7খন গেট খুলি দিলে নিপকুৱে সাৱধান হৈ পৰক এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে আহি আছে জলপ্ৰলয় নিপকুৱে খুলি দিলে কপিলী নৈৰ বান্ধ খান্দং বান্ধৰ 7খন গেট খুলি দিয়ে নিপকুৱে বান্ধৰ পানী খুলি দিয়াত বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ আশংকা ডিমা হাছাওৰ কপিলী জলবিদ্যুৎ প্ৰকল্প নিপকুৰ বিশেষ জাননী ফেনে ফুটুকাৰে উফন্দি উঠিছে কপিলী নৈৰ পানী মেঘালয়ৰ ধাৰাবাহিক বৃষ্টিপাতৰ ফলত বৃদ্ধি পাইছিল বান্ধৰ জলস্তৰ বিশেষ পত্ৰযোগে কপিলীপৰীয়াৰ ৰাইজক সাৱধানবাণী প্ৰশাসনৰ আহি আছে জলপ্ৰলয় এখন দুখন নহয় 7খন গেট এতিয়া খুলি দিছে নিপকুৱে ইতিমধ্যেই নৈপৰীয়াৰ ৰাইজলৈ সতৰ্কবাণীও জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা পৰৱৰ্তী খবৰ সন্দেহযুক্ত বাংলাদেশীৰ হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী বাংলাদেশীৰ আশ্ৰয় শিবিৰৰ ৰূপত গুৱাহাটীৰ একাংশ গেষ্ট হাউচ
সন্দেহযুক্ত বাংলাদেশীলৈ দৰত গুৱাহাটীৰ একাংশ গেষ্ট হাউচৰ স্বত্বাধিকাৰীৰ নথিপত্ৰ অবিহনে গেষ্ট হাউচত বাসৰ পাতে সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উপযুক্ত তথ্য প্ৰমাণ পোৱাৰ পাছতো সংশ্লিষ্ট গেষ্ট হাউচৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষী প্ৰশাসনে। পৰৱৰ্তী খবৰ, অসম নাগালেণ্ডৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ স্থায়ী সমাধান বিচাৰিছে সীমান্তবাসী অসমীয়া ৰাইজে। প্ৰয়োজনত দুই ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দা আৰু প্ৰশাসনৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰো দাবী উঠিছে। সৰুপথাৰৰ উৰিয়াম ঘাটত বিশাল জনসভা অনুষ্ঠিত কৰি চৰকাৰলৈ জনতাৰ আহ্বান। অসমৰ জনতাই সংঘাত নিবিচাৰে, অসমৰ জনতাই সমাধানহে বিচাৰে, অসমৰ জনতাই শান্তিহে বিচাৰে। অসম নাগালেণ্ড সীমান্তত আজিৰ দিনটোতো অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ আৰু ডনাল্ড ট্ৰাম্পে ধ্বংস কৰিছে সমগ্ৰ বিশ্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক তীব্ৰ কটাক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। খাৰ্গে সৰব হৈ পৰে মোদী আৰু ট্ৰাম্পৰ বিৰুদ্ধে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। লেবাননত অন্ত পৰিব যুদ্ধৰ, ইৰাণ আমেৰিকাৰ মাজত বাৰ্তালাপ সম্পূৰ্ণ, গঠন হ'ব উচ্চ পৰ্যায়ৰ কমিটি। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ, ইৰাণ আমেৰিকাৰ মাজত প্ৰথম পৰ্যায়ৰ বাৰ্তালাপ সম্পূৰ্ণ, উচ্চ পৰ্যায়ৰ কমিটিৰ গঠনত সহমত আমেৰিকা ইৰাণৰ। ছুইজাৰলেণ্ডত সম্পূৰ্ণ আমেৰিকা ইৰাণৰ এই বৈঠক। অন্ত হোৱাৰ দিশে লেবাননত চলি থকা এই যুদ্ধ। তেল আৰু পেট্ৰ'কেমিকেল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা বাতিল, সম্পূৰ্ণৰূপে হৰমুজ মুকলি কৰাৰ সিদ্ধান্ত ইৰাণৰ। উচ্চ পৰ্যায়ৰ কমিটি গঠনত সহমত প্ৰকাশ দুয়োপক্ষৰ। মধ্যস্থতা প্ৰক্ৰিয়া তদাৰক কৰিব এই বিশেষ সমিতিয়ে। মুখ্য আলোচনাপন্থীয়ে নিয়মিতভাৱে উচ্চ পৰ্যায়ৰ কমিটিক দিব প্ৰতিবেদন। চুক্তিখনৰ ফলপ্ৰসূ ৰূপায়ণো নিশ্চিত কৰিব এই কমিটিয়ে। চূড়ান্ত চুক্তিত উপনীত হ'বলৈ ৰোডমেপো তৈয়াৰ কৰিব সমিতিয়ে। 60 দিনৰ ভিতৰত এই ৰোডমেপ তৈয়াৰ কৰিব উচ্চ পৰ্যায়ৰ কমিটিয়ে। লেবাননত সামৰিক অভিযান বন্ধ কৰাৰ ক্ষেত্ৰতো কাম কৰিব কমিটিখনে। ইৰাণ আমেৰিকাৰ মাজত প্ৰথম পৰ্যায়ৰ বাৰ্তালাপ ইতিমধ্যেই সম্পূৰ্ণ হৈছে। অইন এটা খবৰ, যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰতবৰ্ষ। শত্ৰুক মুহূৰ্ততে ধূলিসাৎ কৰিব ভাৰতে। ভাৰতৰ ভয়ত কঁপিছে বিশ্বৰ বহু ৰাষ্ট্ৰ। শত্ৰুক মুহূৰ্ততে ধূলিসাৎ কৰিব পাৰিব ভাৰতে। সম্ভাৱ্য পাৰমাণৱিক যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত। নতুনকৈ 12টা পাৰমাণৱিক বোমা সংযোজন, মিছাইলৰ ৱাৰহেডত সংস্থাপন পাৰমাণৱিক বোমা। বিগত 3 বছৰত 26টা পাৰমাণৱিক অস্ত্ৰ সংযোজন। ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ 190লৈ বৃদ্ধি। শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত। একেলগে দুখন ৰাষ্ট্ৰৰ সৈতে কৰিব পাৰিব মোকাবিলা। চীন আৰু পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব ভাৰতে। ছুইডেনৰ থিংক টেংক চিপিয়ে প্ৰকাশ কৰিছে তথ্য। বিশ্বৰ 9খন দেশ হৈছে পাৰমাণৱিক অস্ত্ৰ সমৃদ্ধ দেশ। আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন, ফ্ৰান্স, চীন, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল। 9খন দেশৰ হাতত আছে মুঠ 12,187টা পাৰমাণৱিক বোমা। ব্যৱহাৰযোগ্য অৱস্থাত আছে মাত্ৰ 9,745টা বোমা। 2025ত ভাৰতৰ হাতত আছিল 180টা পাৰমাণৱিক অস্ত্ৰ। 2026ত 190লৈ বৃদ্ধি হ'ল পাৰমাণৱিক অস্ত্ৰ। সক্ৰিয় অৱস্থাত আছে 12টা নতুনকৈ সংযোজন কৰা বোমা। চুবুৰীয়া দেশ পাকিস্তানৰ হাতত আছে 170টা পাৰমাণৱিক বোমা। ভাৰতৰ ভয়ত এতিয়া কঁপিছে বিশ্বৰ বহু ৰাষ্ট্ৰ। অইন এটা খবৰ, লাহৰিঘাট সমষ্টিৰ 3 জিলা পৰিষদৰ সদস্যৰ কংগ্ৰেছ ত্যাগ। মইৰাবাৰী জিলা পৰিষদৰ সদস্যা পৰিমা বেগম, লাহৰিঘাট জিলা পৰিষদৰ সদস্য আবু জহিৰ, ভুৰাগাঁও জিলা পৰিষদৰ সদস্য মুবাশ্বৰ আহমদে কংগ্ৰেছ দল ত্যাগ। 3গৰাকী সদস্যই শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পুনৰবাৰ কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে এই পদত্যাগৰ জোৱাৰ। এইবাৰ লাহৰিঘাট সমষ্টিৰ 3 জিলা পৰিষদৰ আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ খবৰ আহি পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নাৰীক লৈ বিজেপিয়ে কেৱল সন্মুখনী ভাষণহে দিয়ে নেকি?
বাস্তৱত নিৰ্বাচনী ময়দানত বিজেপিয়ে 10% মহিলাকো দিয়া নাই প্ৰাৰ্থিত্ব 2023 চনত নাৰী শক্তি বন্দন বিধেয়ক তথা মহিলা সংগ্ৰহ আৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাছত 2024 আৰু ইয়াৰ পাছত 20খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত অনুষ্ঠিত নিৰ্বাচনত মুঠ 39,789 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰ মাজত মাত্ৰ 4,073 গৰাকী মহিলা প্ৰাৰ্থী আছিল। শতকৰা হিচাপত মহিলা প্ৰাৰ্থীৰ সংখ্যা 10.2%। এই ক্ষেত্ৰত বিজেপি নহয়, বিজেপি আৰু তৃণমূল কংগ্ৰেছেহে আটাইতকৈ বেছি সংখ্যক মহিলাক প্ৰাৰ্থিত্ব দিছিল। এডিআৰ তথ্যত প্ৰকাশ পাইছে এই তথ্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ মুছলমান নামিব ৰাজপথত, মুছলমানৰ ওপৰত নচলিব অন্যায়, নিজৰ অধিকাৰ বিচাৰি লাখ লাখ মুছলমানে এইবাৰ সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ অভিযোগ তুলি সাব্যস্ত কৰিব এই তীব্ৰ প্ৰতিবাদ। মুছলমানে সমগ্ৰ দেশজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে। মুছলমানৰ বিৰুদ্ধে হিংসা বৃদ্ধি পাইছে। মন্তব্য অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ, যাৰ বাবে এতিয়া কৰিব প্ৰতিবাদ। বলডজাৰ একশ্যন, ভেদভাৱ নীতি আদিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিব বুলি হুংকাৰ AIMPLBৰ ফালৰ পৰা। সমগ্ৰ ভাৰততেই কৰিব প্ৰতিবাদ। দেশজুৰি জন অভিযান আৰম্ভ কৰিব বুলি AIMPLBৰ ফালৰ পৰা ঘোষণা কৰা হৈছে। প্ৰতিবাদৰ বাবে গঠন কৰিছে বিশেষ কমিটি। নিজৰ অধিকাৰ নিজৰ প্ৰাপ্যৰ বাবে কৰিব প্ৰতিবাদ। প্ৰতিবাদৰ বাবে ইতিমধ্যে স্পেচিয়েল কমিটি গঠন। মুছলমানৰ সৈতে হোৱা ভয়ংকৰ ঘটনা ৰোধ কৰাৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে এই কমিটিখনে। মুছলিম পাৰ্চনেল ল' বৰ্ডৰ প্ৰবক্তা সৈয়দ কাছিমিল ৰছুল ইলিয়াছৰ এই আনুষ্ঠানিক ঘোষণা। নিজৰ অধিকাৰ বিচাৰি লাখ লাখ মুছলমানে এইবাৰ সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ।